একচুৱেলি আমাৰ যিটো কৃষ্ণা যিটো আপোনাৰ কোম্পানী আজি দেখা পালে লাকি ড্ৰ য'ত আমাৰ যিহেতু শিৱসাগৰত হৈছে, আমাৰ কোম্পানীয়ে আপোনালোকে হয়তো এনেকৈ গম পায় যে তেওঁলোকে নিজৰ এমপ্লয়ীক নিজৰ ষ্টাফক তেওঁলোকে গাড়ী গিফ্ট কৰে, তেওঁলোকে দেৱালীত গাড়ী গিফ্ট কৰে। তো আমি আগলৈকে আমি নিজৰ ষ্টাফ বা এমপ্লয়ীক গিফ্ট কৰি আছিলোঁ। তো আমি যোৱা বছৰৰ পৰা আমি ভাবিলোঁ যে আমাৰ কাষ্টমাৰবিলাককো পাব লাগে গিফ্ট, যিহেতু আমাৰ পৰা তেওঁলোকে কিনে। আমি যোৱা বছৰ তেনেকৈ আমি 100খন গাড়ী বিলাইছিলোঁ, যিহেতু আমি সকলো কাষ্টমাৰ আমাৰ অসমৰ পৰা আপোনাৰ 4খন গাড়ী বিলোৱা হৈছিলে। তো এইবাৰ আমি প্লেন কৰিছিলোঁ 200খন গাড়ী বিলাবলৈ। তাৰে ভিতৰত আপোনালোকে আজি দেখা পাইছে আমি ইয়াত মেগা ড্ৰ কৰিলোঁ বাৰা জুৱেলাৰ্ছত। তো তাৰে এজন কাষ্টমাৰে আমাৰ বৰপেটাৰ এজন কাষ্টমাৰে আপোনাৰ গাড়ীখন পালে। দ্বিতীয়তে আপোনাৰ আমি যিহেতু এইবাৰ আমি 800খন স্কুটি বিলোৱা আমি প্লেন কৰিছিলোঁ, তাৰে 2খন স্কুটি, এখন আপোনাৰ নগাঁৱৰ আৰু এখন আমাৰ শিৱসাগৰৰ কাষ্টমাৰে পালে। চ' আমি ভাবিছোঁ যে আৰু গাড়ী বিলাম আৰু স্কুটি বিলাম, চ' দেন মানুহে যিহেতু জুৱেলাৰী এটা এক্সপ্ৰেশ্যন হয়, চবে এক্সপ্ৰেশ্যন হিচাপে কিনে। তো যিহেতু এক্সপ্ৰেশ্যন এটা কিনিলে তেওঁলোকক গিফ্টিং পোৱাটো আমিও বিচাৰোঁ যে তেওঁলোকে তাৰ লগত কিবা এটা পাওক আৰু তেওঁলোকে আৰু সাহস কৰক, কাৰণ আজিৰ তাৰিখত সোণ বা ডায়মণ্ড এনেকুৱা এটা বস্তুৱে চবে ইনভেষ্ট কৰিব বিচাৰে আৰু আমিও বিচাৰোঁ যে সকলোৱে ইনভেষ্ট কৰে। আৰু কৃষ্ণা এজ এ কোম্পানী আমি গোটেই ইণ্ডিয়াত এভেইলেবল আছোঁ। আমি 85খনকৈ ওপৰৰ দেশত আমি এক্সপৰ্ট কৰোঁ আৰু আমাৰ যিবিলাক মেজৰ ব্ৰেণ্ডছ আছে তেওঁলোকৰ আমি মেনুফেকচাৰাৰো হয়। চ' এতিয়া আপোনালোকে যেনেকৈ দেখা পালে বাৰা জুৱেলাৰ্ছত আমাৰ শ্ব' হ'ল, শিৱসাগৰত আমাৰ আৰু দেৱ জুৱেলাৰ্ছতো আমাৰ এভেইলেবল আছে কৃষ্ণা। তো তেওঁলোকৰ তাতো এভেইলেবল আছে। আপোনালোকে যেতিয়া কিবা লাগে আপোনালোক আহক, আৰু তাৰ লগতে যেনেকৈ আমি এইবাৰ যেনেকৈ স্কুটি এখন আমি শিৱসাগৰত দিব পাৰিলোঁ, তেনেকুৱাকৈ আমি বিচাৰিম যে আৰু দিব পাৰোঁ আৰু হয়তো নেক্সট বছৰ আমি বেছিকৈ দিব পাৰোঁ। থেংক ইউ। আজি কৃষ্ণা ডায়মণ্ড জুৱেলাৰী আপোনাৰ নৰ্থ ইষ্টত পুৰা অল অভাৰ নৰ্থ ইষ্টত খেলাই আছিলে। চ' আমি বৰা জুৱেলাৰী ৰিপ্ৰেজেণ্ট হৈ আৰু দেৱ জুৱেলাৰী ৰিপ্ৰেজেণ্ট হৈ আমি আজি ইয়াত নৰ্থ ইষ্টত খেলোৱা হৈছিলে। চ' খুব ভাল লাগিছে। মই 3rd প্ৰাইজখন পাইছোঁ, স্কুটি এখন, বহুতেই ভাল লাগিছে। এজ এ কাষ্টমাৰ, মই এজ এ অ'নাৰ, বাট আই এম অলছ' কাষ্টমাৰ। মই কাষ্টমাৰ হিচাপে মই আজি বস্তুটো পাইছোঁ, মোৰ বহুতেই ভাল লাগিছে। মানে এইটো আৰু ফিলিংছ কৰিব এক্সপ্ৰেছ কৰিব নোৱাৰোঁ। কৃষ্ণা ডায়মণ্ড আপোনাৰ শিৱসাগৰ বৰা জুৱেলাৰীত পাব আৰু নাজিয়া দেৱ জুৱেলাৰ্ছত পাব। এইটো এটা ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড হয়। আপুনি অল ইণ্ডিয়াত কিনিলেও আপুনি ইয়াত ছাৰ্ভিচ পাব। আমাৰ পৰা কিনিলেও অল অভাৰ ইণ্ডিয়াত আপুনি যি পলিচিং ৰিপেয়াৰিং লাইফ টাইম ফ্ৰী থাকে। 95% আপোনাৰ এক্সচেঞ্জ ভেলু পায়, 90% কেছবেক পায়। ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড। মই সকলোকে আপোনালোকৰ চেনেলৰ থ্ৰুতে কৈছোঁ যে বৰা জুৱেলাৰীত আহক আৰু নাজিয়া দেৱ জুৱেলাৰীত চাওক, আপুনি কৃষ্ণা ব্ৰেণ্ড ডায়মণ্ড পাব শিৱসাগৰ ডিষ্ট্ৰিক্টত। একচুৱেলি আমাৰ যিটো কৃষ্ণা যিটো আপোনাৰ কোম্পানী আজি দেখা পালে লাকি ড্ৰ য'ত আমাৰ যিহেতু শিৱসাগৰত হৈছে, আমাৰ কোম্পানীয়ে আপোনালোকে হয়তো এনেকৈ গম পায় যে তেওঁলোকে নিজৰ এমপ্লয়ীক নিজৰ ষ্টাফক তেওঁলোকে গাড়ী গিফ্ট কৰে, তেওঁলোকে দেৱালীত গাড়ী গিফ্ট কৰে। তো আমি আগলৈকে আমি নিজৰ ষ্টাফ বা এমপ্লয়ীক গিফ্ট কৰি আছিলোঁ। তো আমি যোৱা বছৰৰ পৰা আমি ভাবিলোঁ যে আমাৰ কাষ্টমাৰবিলাককো পাব লাগে গিফ্ট, যিহেতু আমাৰ পৰা তেওঁলোকে কিনে। আমি যোৱা বছৰ তেনেকৈ আমি 100খন গাড়ী বিলাইছিলোঁ, যিহেতু আমি সকলো কাষ্টমাৰ আমাৰ অসমৰ পৰা আপোনাৰ 4খন গাড়ী বিলোৱা হৈছিলে। তো এইবাৰ আমি প্লেন কৰিছিলোঁ 200খন গাড়ী বিলাবলৈ। তাৰে ভিতৰত আপোনালোকে আজি দেখা পাইছে আমি ইয়াত মেগা ড্ৰ কৰিলোঁ বাৰা জুৱেলাৰ্ছত। তো তাৰে এজন কাষ্টমাৰে আমাৰ বৰপেটাৰ এজন কাষ্টমাৰে আপোনাৰ গাড়ীখন পালে। দ্বিতীয়তে আপোনাৰ আমি যিহেতু এইবাৰ আমি 800খন স্কুটি বিলোৱা আমি প্লেন কৰিছিলোঁ, তাৰে 2খন স্কুটি, এখন আপোনাৰ নগাঁৱৰ আৰু এখন আমাৰ শিৱসাগৰৰ কাষ্টমাৰে পালে।